Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ যেটো যোজনা আছে হেতু এপ্লাই কৰিব বিচাৰে যেহেতু আপোনালোকে জানে যে সাধাৰণতে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীও আসলতে এটো বিষয় উল্লেখ কৰিছে আৰু ইয়াত সাবসিডি কিমানকে দিয়া হ'ব কি দিয়া হ'ব আপোনালোকে সকলো গম পায় সো এতিয়া সাধাৰণতে আপোনালোকে এই PM সূৰ্যঘৰ যেটো যোজনা আছে হেতু আসলতে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকক অকনমানকৈ ভিডিওটো দেখুৱাম সাধাৰণতে সম্পূৰ্ণ প্ৰসেছ মই ইয়াত নেদেখুৱাম বাৰু কিন্তু আপোনালোকক কেনেকৈ আপোনালোকে কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকক এটা থুলমূল ধাৰণা দিবলৈ চেষ্টা কৰিম সো সাধাৰণতে ইয়াত যেটো যোজনা হয় সেই যোজনাটো আসলতে প্ৰথম কথাটো হৈছে আপোনালোকৰ যে ইলেক্ট্ৰিচিটি তাৰ ওপৰতে হয় আৰু সেই ইলেক্ট্ৰিচিটি ফ্ৰী কে পাবৰ কাৰণে প্ৰথমতে আপোনালোকে এপ্লাই কৰিব লাগিব সো ইয়াত এপ্লাই কৰিবৰ কাৰণে বহুত কেটা ভিডিও সাধাৰণতে ইউটিউবত আছে যদি আপোনালোকে কয় ডিটেইলছত ভিডিওটো বনাবৰ কাৰণে মই তেতিয়াহলে ডিটেইলছটো আপোনালোকক বনাই দিম কিন্তু আজি আসলতে আপোনালোকক মই দেখুৱাব লৈছো কেনেকৈ আপোনালোকে কোনটো পৰ্টেলত গৈ আপোনালোকে আসলতে এটো এপ্লাই কৰিব পাৰে সো প্ৰথমতে আপোনালোকে ক্লিক কৰিব লাগিব pmsuryaghar.gov.in এই ৱেবছাইটটোত আপোনালোকে আহিব অহাৰ পাছত আপোনালোকে দেখিবই গোটেই পৰ্টেলটোত যেটো নাম দিয়া আছে হেতু হৈছে PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা বুলি দিয়া আছে নেশনেল পৰ্টেল হয় আৰু ইয়াত অহাৰ পিছত আপোনালোকে তলত তিনিটা অপচন দেখা পাব প্ৰথমটো হৈছে কুইক লিংকস কিটাত যদি চাই তেতিয়াহলে এটা হৈছে এপ্লাই ফৰ ৰুফটপ সোলাৰ দ্বিতীয়টো হৈছে সাবসিডি ষ্ট্ৰাকচাৰ আৰু তৃতীয়টো হৈছে এমপেনেলড ভেন্ডৰ্স এতিয়া আমাক লাগে সাধাৰণতে এপ্লাই ফৰ ৰুফটপ সোলাৰ কিন্তু সাধাৰণতে আপোনালোকে এপ্লাই ফৰ ৰুফটপ সোলাৰ সুৱাৰ আগতে কিনো আপোনালোকৰ সুবিধা আসলতে ইয়াত পাব হেতুৰ বিষয়ে আপোনালোকক জনাই লওঁ প্ৰথম কথাটো হৈছে ইয়াত আপোনালোকে যদিহে 1 কিলোৱাটৰ যদি আপোনালোকে যেটো সোলাৰ আছে সেই সোলাৰটো যদি লগায় তেতিয়াহলে সাধাৰণতে আপোনালোকৰ আজি খৰচ সেই খৰচটো সাধাৰণতে 50000 হয় বুলি কৈছে বা জনাইছে কিন্তু আপোনালোকক যেহেতু গভৰ্ণমেণ্টে প্ৰথম কথাটো সেন্ট্ৰেল গভৰ্ণমেণ্টে আপোনালোকক দিব 30000 টকা সাবসিডি আৰু আসাম গভৰ্ণমেণ্টে আপোনালোকক দিব 15000 সাবসিডি তো টোটাল আপোনালোকৰ নিজৰ ফালৰ পৰা যদি খৰচা কৰাৰ যেটো কথা যদি ভাবিছে তেলে 5000 টকা আপোনালোকৰ দৰকাৰ হ'ব এনেকেটো আপোনালোকৰ যদি এনেকে লগায় তেতিয়াহলে সাধাৰণতে ইয়াত দৰকাৰ হ'ব প্ৰায় 50000 টকা সো হেতু এটা হল দ্বিতীয় যদি 2 কিলোৱাট যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহলে 2 কিলোৱাট কাৰেণ্টটো যদি আপোনালোকে সোলাৰ যদি লগাম বুলি ভাবিছে তেতিয়াহলে তাত খৰচা হয় সাধাৰণতে 1 লাখ টকা আৰু সেই 1 লাখ টকাৰ 60000 টকা আপোনালোকক দিব গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্থাৎ সেন্ট্ৰেল গভৰ্ণমেণ্টে দিব আপোনালোকক আৰু দ্বিতীয় হৈছে আপোনালোকৰ যেটো 30000 টকা আৰু 30000 টকা দিব আপোনালোকক ষ্টেট গভৰ্ণমেণ্টে মানে 60 আৰু 30 90000 টকা আপোনালোকক তেওঁলোকে সাবসিডি হিচাপে দিব আৰু আপোনালোকৰ নিজৰ পকেটৰ পৰা খৰচা হ'ব 10000 টকা তাৰ পিছত 3 নম্বৰটো হৈছে 3 কিলোৱাট কাৰেণ্টৰ ওপৰত যদি 3 কিলোৱাটৰ লগায় তেতিয়াহলে তাত সাধাৰণতে আপোনালোকৰ যেটো খৰচ গভৰ্ণমেণ্টে সাধাৰণতে যেটো দিব বুলি কৈছে হেতু আপোনালোকক 8 নে 6 এনেকে কিবা আপোনালোকক দিব আৰু ঠিক তেনেকৈ আপোনালোকক ষ্টেট গভৰ্ণমেণ্টও কিবা এটা সাধাৰণতে দিব তাত সাবসিডি যাবে আৰু তাত আপোনালোকে দিব লাগিব 25000 টকা সো এটো হৈছে আপোনালোকৰ গোটেই সিস্টেমটো কিন্তু এতিয়া আপোনালোকে এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে দেখিব এপ্লাই ফৰ ৰুফটপ সোলাৰ তাত আপোনালোকে যাবগে যোৱাৰ লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকে দেখিছে ইয়াত দুটা অপচন দিছে এটা হৈছে ৰেজিষ্টাৰ হিয়াৰ আৰু এটা হৈছে লগইন হিয়াৰ যেহেতু আমি নতুনকৈ সাধাৰণতে ইয়াত আহিম বা নতুনকৈ যিসকলে আহিব সকলোৱে নতুনকৈ প্ৰায় আহিব গতিকে প্ৰথম আপোনালোকে যেটো অপচন দেখিব ৰেজিষ্টাৰ হিয়াৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পৰ্টেলটো ৰেজিষ্টাৰ হিয়াৰ যেটো পৰ্টেল আপোনালোকে ক্লিক কৰিলে তাত আপোনালোকে পাব ৰেজিষ্ট্ৰেচনৰ এটা ইয়াত সাধাৰণতে কেটা দুটা ষ্টেপছ ফলো কৰিব লাগে এটা হৈছে ষ্টেটটো সিলেক্ট কৰিব লাগে প্ৰথমতে তাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগে ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন কোম্পানীটো কি হয় হেতু সিলেক্ট কৰিব আপোনালোকে কোৰ পৰা কাৰেন্ট পাই আছে হেতু আপোনালোকে দিব লাগিব আৰু কনজিউমাৰ একাউন্ট নাম্বাৰ অৰ্থাৎ আপোনালোকৰ যেটো ইলেক্ট্ৰিচিটি বৰ্ডত যেটো কনজিউমাৰ নাম্বাৰ থাকে সেই কনজিউমাৰ নাম্বাৰটো আপোনালোকে দি দিব আৰু তাৰপিছত নেক্সটত ক্লিক কৰিব আৰু ইয়াত সাধাৰণতে আপোনালোকৰ যেটো ষ্টেপছ কিটা আছে এই ষ্টেপছ কিটাত কৈছে আপোনালোকৰ ৰেজিষ্টাৰ ইন দা পৰ্টেল উইথ দা ফলোইং ডিটেইলছ হেতু আপোনালোকক জনাইছে আৰু এটো কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে সিলেক্ট ষ্টেট কৰিব ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন কোম্পানী কৰিব তাৰপিছত কনজিউমাৰ নাম্বাৰ ভৰাব ইয়াৰ পিছত পাব আপোনালোকে মোবাইল নাম্বাৰ ভৰাবলৈ ইয়াৰ পিছত তাৰ লগতে আসলতে ইমেইল আইডি এখিনি আপোনালোকে কৰাৰ পিছত আপোনালোকৰ সেই যেটো ষ্টেপ 2 হেতু আপোনালোকৰ লগইন যেটো পাৰ্ট আপোনালোকৰ সম্পূৰ্ণ হৈ যাব আৰু যেতিয়া সেই ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ যাব তাৰপিছত আপোনালোকে লগইন কৰিব লাগে লগইন কৰিব কিহেৰে লগইন উইথ কনজিউমাৰ নাম্বাৰ এণ্ড মোবাইল নাম্বাৰ আপোনালোকৰ যেটো কনজিউমাৰ নাম্বাৰ থাকিব আৰু মোবাইল নাম্বাৰটো দি কিনে আপোনালোকে লগইন কৰিব তাৰ পিছত আপোনালোকে সিলেক্ট কৰিব এপ্লাই কৰিব ৰুফটপ সোলাৰ
যিখিনি ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিব ফৰ্মখন ফিল আপ কৰাৰ লগে লগে আপোনালোকে ৱেইট কৰিব লাগিব এপ্ৰুভেল আহিব ডিস্কমৰ ফালৰ পৰা চ' ডিস্কমৰ ফালৰ পৰা যেতিয়া আপোনালোকৰ এপ্ৰুভেল আহি যাব অট'মেটিকেলি আপোনালোকৰ গোটেই ঘৰত সেই প্লান্টটো লগাই দিব আৰু ইনষ্টলেশ্যন যদি হৈ যায় তেতিয়াহ'লে আপোনালোকৰ আচলতে গোটেই যি ডিটেইলছ আছে সেই ডিটেইলছখিনি সাধাৰণতে আপোনালোকে দিব লাগিব বা তেওঁলোকে ডিটেইলছখিনি দিব কিমান কি হ'ল কি নহ'ল গোটেইখিনি কথা তাৰপিছত আপোনালোকে বেংকত যেতিয়া আপোনালোকৰ ডিটেইলছ দিব বেংক একাউণ্টৰ যিটো ডিটেইলছ সেই ডিটেইলছটো দিয়াৰ লগে লগে এটা কেঞ্চেল চেক দিব লাগিব আৰু আপোনালোকৰ যিটো ছাবচিডি সেই ছাবচিডিটো বেংক একাউণ্ট সোমাই যাব 30 দিনৰ ভিতৰত চ' এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ চ' প্ৰচেছটো আপোনালোকক জনালোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু ইয়াৰ বিষয়ে যদি আৰু ডিটেইলছ কিবা জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব মই আপোনালোকক হেল্প কৰিম গতিকে আজিলৈ ইমানেই